নমস্কাৰ মই নাজবুল আপোনাক আকৌ মোৰ ফিটনেছ চেনেলত স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম প্ৰটিন কেতিয়া ল'ম, আমি ৱৰ্কআউট কৰি পেলাই কি প্ৰটিনটো ল'ব লাগে নেকি। চ' আপোনাক আজি জনাই দিওঁ, মই জাষ্ট ৱৰ্কআউট শেষ কৰিছোঁ, 10 মিনিটমান হ'ল, মই প্ৰটিন এতিয়ালৈকে লোৱা নাই। তো কিমান টাইমৰ ভিতৰত আপুনি প্ৰটিনটো ল'ব লাগে চাওক। আমি আফটাৰ ৱৰ্কআউট 30 মিনিটৰ 30 মিনিটৰ ভিতৰত যদি আমি প্ৰটিনটো লওঁ, সেইটো আমাৰ বেষ্ট টাইম থাকে। সেইটো সময়ত আমাৰ বডিয়ে নিউট্ৰিয়েণ্ট এবজৰ্ব কৰিবৰ কাৰণে ৰেডি থাকে। তো সেইটো সময়ক আমি এনাবলিক উইণ্ড' বুলি কওঁ সেইটো টাইমক। তো সেই 30 মিনিটৰ ভিতৰত যদি আপুনি প্ৰটিনটো লয় বেছি ভাল হয়। আৰু যদি আপুনি এইটো সময়ত ল'ব নোৱাৰে, তো 2 ঘণ্টাৰ ভিতৰত আপুনি যিকোনো প্ৰটিন ল'ব পাৰে। যেনেকৈ হুইট প্ৰটিন হৈ গ'ল, আণ্ডা, কণী, লিন মিটছ, এইবোৰ আপুনি যিবোৰ ল'ব পাৰে বেষ্ট হ'ব। মোৰ হৈ গ'ল এতিয়া 15 মিনিট প্ৰায়। তো ৱৰ্কআউট শেষ কৰা 15 মিনিট হ'ল, এতিয়া মই প্ৰটিন লৈ আছোঁ, এইটো বেষ্ট টাইম হয়। তো এতিয়া মোক প্ৰটিনটো এবজৰ্ব কৰিব মোৰ বডিয়ে, ডাইজেষ্টত হেল্প হ'ব। এইটো 30 মিনিটৰ ভিতৰত যদি আপুনি প্ৰটিনটো ল'ব পাৰে তো বেষ্ট টাইম। তো ট্ৰাই কৰক, 30 মিনিটৰ ভিতৰত আপুনি লৈ লওক প্ৰটিনটো, আৰু নহ'লে 2 ঘণ্টাৰ ভিতৰত আপুনি যিকোনো প্ৰটিন ল'ব পাৰে। চ' এনেকুৱা টিপছৰ কাৰণে ফ'ল' কৰক, হেল্ডি থাকক, সুস্থ থাকক, ভাল ভাল খোৱাকৈ দেখাওক, এক্সাৰচাইজ কৰক। ধন্যবাদ।